But up jumped Custard, snorting like an engine, clashed his tail like iron in a dungeon. With a clatter and a clank, with a ziggling squirm, he went at a pirate like a robin at a worm. So কি কৈছে? But jump Custard, কিন্তু কি হৈছে? কাষ্টাৰ্ডে ওপৰে জাপ মাৰি ওলাই আহিছিলে আৰু এটা ইঞ্জিনৰ মানে যেনেকৈ শব্দ কৰে ঠিক তেনেকৈ নাকেৰে সি শব্দ কৰি ওপৰলৈ উঠি আহিছিলে, আগবাঢ়ি আহিছিলে। তাৰপিছত ক্লাছ হিজ টেল লাইক আইৰণ ইন এ ডেঞ্জিয়ন, আৰু তাৰপিছত কি হৈছে তাৰ যিটো যুঁজিবলৈ সি নিজৰ নেজডাল জোকাৰিছিলে, যেনে লোহাৰ শিকলিবিলাকে যেনেকৈ শব্দ কৰে ঠিক তেনেকৈ সি শব্দ কৰি যুঁজিবলৈ আগবাঢ়ি আহিছিলে। অৰ্থাৎ দুডাল লোহাৰ শিকলি যেনেকুৱা মানে লগ লাগিলে ইটোৰ পৰা সিটোত শব্দ পিঞ্জৰাত লাগিলে বা যদি হেৰিত শব্দ হয় কেনেকুৱা এটা জনজননী শব্দ হয় তেনেকুৱা এটা শব্দ সৃষ্টি কৰি খেদি গৈছিলে। With a clatter and clans and jangling scream, and he went at the pirate like a robin at a worm. আৰু সি কেনেকৈ খেদি গৈছিলে যে এটা ৰবিন নামৰ চৰাইটোৱে যেনেকৈ পোক পৰুৱা দেখিলে খেদা মাৰি ধৰিবলৈ যায় ঠিক তেনেকৈ এই পাইৰেটটোক দেখাৰ পাছত কাষ্টাৰ্ডে কি হৈছিলে তাৰ ওপৰত জঁপিয়াই পৰিছিলে। চ' এই প্ৰশ্নটো আহিছিলে আমাৰ 2020 আহিছিলে, যিটো সুধিছিলে হাউ ডিড কাষ্টাৰ্ড দ্য ড্ৰেগন ছেভ বেলিণ্ডা ফ্ৰম দ্য পাইৰেট, এনেকৈ আহিছিলে প্ৰশ্নটো। নেক্সট পেৰেগ্ৰাফটো চাওঁ। দ্য পাইৰেট gaped at Belinda's dragon and gulped some gog from his pocket flagon. He fired 2 bullets, but they didn't hit, and Custard gobbled him every bit. So, pirate কি আছে gaped at Belinda's dragon. He বেলিণ্ডাৰ ড্ৰেগনটোলৈ কাষ্টাৰ্ডলৈ চাই আছিলে, কি কৰিব কি নকৰিব ভাবি তাৰ মুখলৈ চাই আছিলে। তাৰপিছত কি হৈছে গাল্প চাম গ্ৰগ, অলপ মদ উলিয়াইছিলে ফ্ৰম হিজ পকেট ফ্লেগন, তাৰ চিলভাৰ কালাৰৰ মদৰ বটলটোৰ পৰা সি অলপ মদ উলিয়াই লৈ তাকে সি খাইছিলে। He fired 2 bullets. He fired 2 bullets. আৰু কি হৈছে but they did not hit, কিন্তু ফায়াৰ কৰিছিলে যদিও কি হৈছে সেই বুলেটকেইটা বা সেই বন্দুকৰ গুলিকেইটা তাৰ মানে ড্ৰেগনটোৰ গাত নালাগিলে। তাৰপিছত এণ্ড কাষ্টাৰ্ড গবল হিম এভৰি বিট, আৰু তাৰপিছত কি কৈছে কাষ্টাৰ্ডে তাক সম্পূৰ্ণকৈ চুবাই খাই পেলালে। চ' এই প্ৰশ্নটো আহিছিলে তোমালোকৰ 2019 আহিছিলে। গিভ দ্য ডেছক্ৰিপশ্যন দ্য ফাইট বিটুইন কাষ্টাৰ্ড দ্য ড্ৰেগন এণ্ড দ্য পাইৰেট বুলি আহিছিলে 2019 আহিছিলে এই প্ৰশ্নটো। এটাইবিলাক প্ৰশ্ন উত্তৰ মই তোমালোকক মই দি দিম। তাৰপিছত পেৰেগ্ৰাফটো চাওঁ আহাচোন। বেলিণ্ডা এম্ব্ৰেছ হিম, মাষ্টাৰ্ড লিকড হিম, no one mourned for his pirate victim. Ink and blink in glee did gyrate around the dragon that ate the pirate. So, কি হৈছে মানে বেলিণ্ডাই কাষ্টাৰ্ডক যিহেতু পাইৰেটটোক মাৰি পেলালে নহয় জানো, সেইকাৰণে আনন্দতে বেলিণ্ডাই কি হৈছে কাষ্টাৰ্ডক সাবতি ধৰিছিলে, আৰু কি হৈছে মাষ্টাৰ্ডে তাক লিকড হিম, তাক মাষ্টাৰ্ডে চেলেকিছিলে। আৰু তাতে যে এটা অঘটন হৈ গ'ল সেই মানে কোনেও দুখ প্ৰকাশ কৰা নাই বা কাৰো ভূক্ষেপ নাই, মানে তেওঁলোকে যেন পাহৰিয়ে গ'ল। আৰু ইংক এণ্ড ব্লিংক ইন গ্লি, আনন্দতে ডিড গাইৰেট, নাচি উঠিলে, অৰ্থাৎ ইংক আৰু ব্লিংকেও আনন্দতে নাচি উঠিলে বা নাচিলে। এৰাউণ্ড দ্য ড্ৰেগন ডেট এট দ্য পাইৰেট, আৰু কি হৈছে তেওঁলোক আটায়ে ড্ৰেগনটোৰ চাৰিওফালে ঘূৰি ঘূৰি নাচিলে, যি নেকি সেই পাইৰেটটোক খাই পেলালে। এই প্ৰশ্নটো আহিছিলে 2018। হাউ ৱাজ কাষ্টাৰ্ড দ্য ড্ৰেগন ৰিচিভড আফটাৰ হি হেড কিল দ্য পাইৰেট বুলি আহিছিলে, এইটো 2018 আহিছিলে। But presently up spoke little dog Mustard. I would have been twice as brave if I had not been flustered.
And upspoke ink and upspoke blink. We would have been 3 times as brave as we think. And Custard said, I quite agree that everybody is braver than me. চোৱাচোন মাষ্টাৰ নামৰ কি কৈছে কুকুৰটোৱে কৈছে যে মই ক্লাছাৰতকৈ বহুত বেছি দুগুণ মানে মই সাহসী হ'লোহেঁতেন যদিহে মই মানে কনফিউজ নহ'লোহেঁতেন আৰু বা মই তাক দেখি মোৰ হেৰুৱাই নেপেলোৱাহেঁতেন মই চাগে তাতকৈ দুগুণ সাহসী আছিলোঁ মানে কাষ্টাৰ্ডতকৈ অৰ্থাৎ মই কনফিউজ হোৱাৰ কাৰণেহে তাৰ পৰা আঁতৰি গুচি গ'লোঁ কি কৰিম ঠিক কৰিব নোৱাৰিহে মই আঁতৰি গুচি গ'লোঁ আৰু তেতিয়া ইংক আৰু বিংকে আৰু বেছি দুগুণ ওপৰত কৈছে যে আমি আৰু 3 গুণ সাহসী হ'লোহেঁতেন বুলি কৈছে কিন্তু তেতিয়া কি হৈছে কাষ্টাৰ্ডে কৈছে মই মানি লৈছোঁ যে তোমালোক সকলোৱে মোতকৈ যথেষ্ট সাহসী বেলিণ্ডা still lives in her little white house with her little black kitten and her little grey mouse and her little yellow dog and her little red wagon and her really little pet dragon আৰু কি হৈছে বেলিণ্ডাই তাই সেই আগৰ সেই সৰু বগা ঘৰটোতে বাস কৰিছে কাৰ লগত তাই সেই কলা মেকুৰীটো বা ধোঁৱাবৰণীয়া নিগনিটো হালধীয়া কুকুৰটো আৰু ৰঙা সেই ৱেগন গাড়ীখনৰ সৈতে আৰু কাষ্টাৰ্ড নামৰ ড্ৰেগনটোৰ সৈতে সেই পোহনীয়া আটাইকেইটা মানে প্ৰাণী লৈ তাই সেই সৰু বগা ঘৰটোতে এতিয়াও বাস কৰি আছে Belinda is as brave as a barrel from full of bears. And Ink and Blink says lions down the stairs. Master is as brave as a tiger in a wreck. But Custard keeps crying for a nice safe cage. So কি হৈছে বেলিণ্ডা এতিয়াও মানে আগৰ দৰেই সাহসী আছে হৈ আছে আৰু তাইৰ লগতে তাই পেট এনিমেল ইংক ব্লিংক বা মাষ্টাৰো আগৰ দৰেই সাহসী হৈ আছে অৰ্থাৎ এতিয়াও মানে কাষ্টাৰ্ডে কি হৈছে এটা ভাল পিঞ্জৰা নিৰাপত্তা বিচাৰি এটা ভাল পিঞ্জৰা বিচাৰি এতিয়াও কি কৰিছে বেলিণ্ডাক আমনি কৰি থাকে অৰ্থাৎ এতিয়াও তাক নাইচ এটা সুন্দৰ নিৰাপদ কেজ লাগে বুলি এতিয়াও তাই বেলিণ্ডাই কাষ্টাৰ্ডে আমনি কৰি থাকে ৰাইটাৰ অগডেন নেছ অৰ্থাৎ পয়েট অগডেন নেছ নহয় জানো চ' এই কবিতাটো আমি কি বুজিলোঁ বাৰু যে বেলিণ্ডা নামৰ গৰাকীৰ যিখিনি পোহনীয়া জীৱ জন্তু আছিল তেওঁৰ ওচৰত আছিলে মেকুৰী আছিলে নিগনি আছিলে কুকুৰ আছিলে আৰু এটা ড্ৰেগন সৰু ড্ৰেগনৰ পোৱালি আছিলে লগতে কি হৈছে এখন ৰঙা ৱেগন গাড়ী আছিলে য'ত নেকি মাল কঢ়িয়াই ফুৰিব পাৰে নহয় জানো তাতে আঠায়ে বৰ ভালকৈ আছিলে এদিন খালি তেওঁলোকৰ কি হৈছিলে ঘৰলৈ খিৰিকীৰেদি এটা জলদস্যু সোমাই আহিছিলে যি নেকি তেওঁলোকৰ বোধকৰো অন্যায় কৰিম বুলি আহিছিলে আৰু মানে এইটোৱে হাঁহি উঠা কথা যে কুকুৰ বুলি কোৱা বা মেকুৰী বুলি কোৱা বা নিগনি বুলি কোৱা আটায়ে খুব নিজকে সাহসী বুলি ভাবিছিলে আৰু কাষ্টাৰ্ডক আটায়ে ভীৰু বুলি ভাবিছিলে বা কাপুৰুষ বুলি ভাবিছিলে নহয় কিন্তু সময়ত বেলিণ্ডাক সকলো বিপদৰ পৰা কাষ্টাৰ্ডে ৰক্ষা কৰিছিলে চ' এইটো এটা হিউমাৰাছ সেইকাৰণেই পেৰডি বুলি কোৱা হৈছে যি নেকি হাঁহিৰ সৃষ্টি কৰিছে যি নেকি সাহস মানে চবতকৈ সাহসী বুলি কৈও সিহঁতি কিন্তু বিপদৰ সময়ত সিহঁতৰ গৰাকীক সাহস দিব পৰা নাই বা লগ দিব পৰা নাই অৰ্থাৎ ভয়তে পলাই পত্ৰং দিছে নহয় জানো আৰু কিন্তু কাষ্টাৰ্ড যি নেকি প্ৰতিটো মুহূৰ্ততে ভয় কৰি থাকে সেই ড্ৰেগনৰ পোৱালিটোৱে কিন্তু সি সাহসৰ পৰিচয় দিছে সময়ত প্ৰয়োজনৰ সময়ত সি সাহসৰ পৰিচয় দিছে আৰু বেলিণ্ডাক পাইৰেটে জলদস্যুৰ বিপদৰ হাতৰ পৰা ৰক্ষা কৰিছে আৰু তেওঁ গোটেই তেওঁলোকৰ পৰিয়ালটো ৰক্ষা কৰিছে এই কবিতাটো তোমালোকৰ ৰাইম কৰিবলৈ তোমালোকে আহে দেই ৰাইম স্কিম মিলাবলৈ আহে এইটো তোমালোকৰ ৰাইম স্কিম মিলাবলৈ 2-3 বছৰমানত আহিছে ধৰা 2017ত আহিছিলে 2020ত আহিছিলে দুটামান ৰাইমিং ৱৰ্ড আহিছিলে মই তোমালোকক এবাৰ প্ৰথমৰ পৰা এবাৰ তোমালোকৰ ৰাইমিং ৱৰ্ডবিলাক মই কৈ দিছোঁ তাৰপিছত মই এবাৰ তোমালোকক ৰিটাৰ্ণ হিচাপেও মই তোমালোকক দি দিম বাৰু প্ৰথমতে ইয়াত চোৱা তোমালোকে প্ৰথম পেৰাগ্ৰাফটোতে আছে বেলিণ্ডা লিভ ইন এ লিটিল হোৱাইট হাউচ উইথ এ লিটিল ব্লেক কিটেন এণ্ড এ লিটিল গ্ৰে মাউচ হাউচ মাউচ ৰাইম কৰিছে নহয় এইকেইটা ৰাইমিং ৱৰ্ড বুলি কয় ৱেগন ড্ৰেগন ইংক ব্লিংক মাষ্টাৰ্ড কাষ্টাৰ্ড টিথ আণ্ডাৰনিথ নোজ টোজ বিয়াৰ্ছ ষ্টেজ ৰেক কেজ ঠিক তেনেকৈ আনমাৰ্চিফুল পাৰ্চিভেলৰ ইমানটাও মানে হেৰি নহয় বাৰু
wagon dragon, house mouse, ace cage, sound around, Belinda winda. উইণ্ডাটোক বেলিণ্ডাৰ লগত ৰাইমিং মিলাবৰ কাৰণেই উইণ্ডা বুলি কৈছে ঠিক আছে ৰাইট ব্ৰাইটটো আহিছিলে 2019ত আহিছিল কৰোঁ 2017ত আহিছিলে ৰাইট ব্ৰাইট উড গুড তাৰপিছত হেল্প ৱেল্প হাউচ হোল্ড মাউচ হোল্ড ইঞ্জিন ডেঞ্জিয়ন চিৰাম ৱাৰ্ম স্কুৱাৰিম ৱাৰ্ম ড্ৰেগন ফ্লেগন hit, beat, gyrate, pirate, mustard, flustered, blink, think, agree, me, house mouse 2 আহিছিলে 2017ত wagon dragon তাৰপিছত bear stairs raise case এইবিলাক শব্দ ৰাইমিং শব্দ এইবিলাক তোমালোকৰ 2017ত দিছিলে আৰু 2020ত দিছিলে চ' তোমাল টেল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন বাই অগডেন নেছৰ আমি কুৱেশ্যনছখিনি চাওঁ আছোঁ ফ্ৰম CBSE এণ্ড ছেবা বৰ্ড দুইখন বৰ্ডতে অহা কুৱেশ্যনবিলাক মই ইয়াত তোমালোকৰ বাবে প্ৰস্তুত কৰিছোঁ প্ৰথম কুৱেশ্যনটো আছে ৰিড দ্য এক্সট্ৰেক্ট গিভেন বিল' আনচাৰ দ্য কুৱেশ্যনছ ডেট ফ'ল' CBSE 2019ত আহিছিলে 1x4 অৰ্থাৎ 4টা প্ৰশ্ন আছিলে 1 মাৰ্ককে আছিলে পেৰেগ্ৰাফটো চাওঁচোন নাও দ্য নেম অফ দ্য লিটল ব্লেক কিটেন ৱাজ ইংক এণ্ড দ্য লিটল গ্ৰে মাউচ চি কল হিম ব্লিংক এণ্ড দ্য little yellow dog was sharp as mustard, but the dragon was a coward, and she called him custard. So, এই পেৰেগ্ৰাফটোৰ ওপৰত বেছ কৰি কুৱেশ্যন কেইটামান দিছে সেইকেইটাৰ উত্তৰ আমি দিব লাগিব প্ৰত্যেকৰে 1 মাৰ্ককে আছে নেম দ্য পয়েম এণ্ড ইটছ পয়েট দ্য নেম অফ দ্য পয়েম ইজ দ্য কাষ্টাৰ্ড দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন আৰু পয়েট হৈছে পয়েট ইজ অগডেন নেছ What is the color of Belinda's dog? Belinda's dogটোৰ কালাৰ কেনেকুৱা আছিলে বাৰু The color of the Belinda's dog is yellow. হালধীয়া ৰঙৰ আছিলে হয় না What were the kitten and the mouse called? কিটেনটো আৰু মাউচটো কি বুলি মাতা হৈছিলে The kitten was called Ink and the mouse was called Blink. Which word in the stanza is the antonym of dal? ডালৰ opposite শব্দ কোনটো মানে stanzaত আমি পাওঁ মানে শব্দটো কি stanzaত পোৱা ডালৰ opposite শব্দটো কি বুলি সুধিছে antonym of the word dal is sharp অৰ্থাৎ তাৰ ডালকেইটা কেনেকুৱা বুলি কৈছিলে sharp বুলি কৈছে হয়নে ডালৰ opposite wordটো হৈছে sharp question 2 choose from the box given below words that rhyme with the following house bright age wagon ink raise sound এই শব্দবিলাক তোমালোকৰ rhyming মিলাই লিখিব দিছে মই তোমালোকক rhyming খিনি অলপ আগতে কৈ আহিছিল তোমালোকক নহয় জানো So, house-ৰ লগত কি মিলে mouse rhyme কৰে bright-ৰ লগত bright এইটো SSLC 2017ত আহিছিলে তাৰপিছত age-ৰ লগত cage raise-ৰ লগত cage এইটো SSLC 2019 আৰু 2020ত আহিছিলে wagon-ৰ লগত dragon rhyme কৰে ink-ৰ লগত blink কৰে এইটো 2020ত আহিছিলে sound-ৰ লগত around Question 3 Who was Custard? Why did Custard jump up? Custard was Belinda's pet dragon, who was considered to be coward by all in their family. Custard jumped at the sight of the pirate who had entered the house through the window. So, কি হৈছে Custard হৈছে বেলিণ্ডাৰ পোহনীয়া ড্ৰেগন যাক নেকি তাহাঁতৰ পৰিয়ালৰ আটাই কি হৈছে কাৱাৰ্ড বুলি বা কাপুৰুষ বুলি ভাবে বা ভীৰু বুলি ভাবে আৰু কাষ্টাৰ্ডে কি কৰিছে কাৰ ওপৰত জাম্প মাৰিছে উঠিছে কৈছে যে পাইৰেটটো যিটো তাহাঁতৰ ঘৰত জলদস্যুটো যিটো খিৰিকিয়েদি সোমাইছিলে বগাই পিনি তাৰ ওপৰত জাম্প মাৰি উঠিছিলে জপিয়াই উঠিছিলে Question 4 Why did the dragon call cowardly dragon? ড্ৰেগনটো কেলে বাৰু cowardly বুলি কোৱা হৈছিলে The dragon was called cowardly because he never behaved like a brute as a dragon generally behave. Actually এটা ড্ৰেগন যেনেকুৱাকে মানে উগ্ৰ হয় তেনেকুৱা ধৰণৰ নহয় আচলতে তাৰ বিহেভিয়াৰ্ছবিলাক বা তাৰ হেৰিবিলাক তেনেকুৱা নহয় কাৰণে কি হৈছে তাক cowardly বুলি কৈছিলে Why was Custard cry for a nice safe case? এইটো 2015ত আহিছিলে SSLC Custard কি কাৰণে এটা সুন্দৰ নিৰাপদ কেজ বিচাৰিছিলে বা পিঞ্জৰা বিচাৰিছিলে বাৰু Custard the dragon in spite of having a terrifying physical appearance was very timid বৰ ভয়াটো আছিলে and he was a cowardly dragon He was laughed at by Belinda and other pets He didn't like it at all
So he cried for a nice safe kiss. So তাৰ physical appearance টো যদিও ডাঙৰ ভয় লগা আছিলে বা ডাঙৰ আছিলে কিন্তু সি নিজে ভয়াতুৰ আছিল আৰু সেইকাৰণে সি কৈছে তেওঁ এটা মানে ভয়াতুৰ বা কাৱাৰ্ড কাপুৰুষ বা ভীৰু ড্ৰেগন বুলি কোৱা হৈছে আৰু সেইকাৰণে বেলিণ্ডা আৰু তেওঁৰ পেটবিলাক এটা হাঁহিছিলে যদি তেওঁলোকে হাঁহিছিলে কিন্তু কাষ্টাৰে এইটো ভাল পোৱা নাছিলে আৰু সদায় কি হৈছে এটা ধুনীয়া সুন্দৰ মানে কেজ এটা সেফ নিৰাপদ কেজ এটাৰ কাৰণে সদায় আমনি কৰি আছিলে Question 6. How did Belinda and her pet behave when they saw the pirate climbing on the window? Etu SSLC 2019 ত আহিছিলে Seeing the pirate on the window, Belinda paled and cried for help. Master, the dog, fled with a terrifying whelp. Ink jumped down the bottom of the house and Blink, the mouse, took shelter in a mouse hole. Only Castor the dragon faced the pirate. So কি হৈছে যেতিয়া পাইৰেটটো অহা দেখিছিলে খিৰিকীখনেদি সোমাই তেতিয়া কি হৈছে মানে বেলিণ্ডাৰ মুখখন হেতা পৰি গৈছিলে ভয়তে আৰু তাই ভয়তে চিঞৰিছিলে সহায় কৰক বুলি আৰু মাষ্টাৰডে কি কৈছিলে সি ডাঙৰ এটা চিঞৰ মাৰি পিনি পলাই গুচি গৈছিলে ক'ৰবাত আৰু ইংকে কি কৰিছে জাম্প মাৰি তলৰ ঘৰৰ একে তলৰ ফালে গুচি গৈছিলে আৰু মাউছটোৱে অৰ্থাৎ ব্লিংকে কি কৰিছিলে ঘৰৰ তাৰ নিজৰ যিটো মাউছ টেক ফুলি সি নিজৰ মাউছ হোলটোৰ ভিতৰত সোমাই পৰিছিলে একমাত্ৰ কাষ্টাৰ নামৰ সেই ড্ৰেগনটোৱেহে সেই পাইৰেটটোক ফেচ কৰিছিলে How did Castor the dragon save Belinda from pirate? Etu SSLC 2020 আহিছিলে or what did the pirate do when the dragon faced him? Castor the dragon displayed a rare show of bravery in front of the pirate. As soon as he saw the pirate, he jumped up and started snorting like engine. He cast his tail like irons in a dungeon. There was clattering sound, and as he jumped on the pirate like a robin preying on a worm. Thus he gobbled the pirate every bit and saved Belinda. So কি কৈছে কাষ্টাৰ্ডে এটা ৰিয়াৰ মানে যিটো ভবাৰ হোৱা নাছিলে তেনেকুৱা এটাই তেওঁ ৰোল প্লে কৰিছিলে যেতিয়া পাইৰেটটো তাহাঁতৰ সন্মুখত আহিছিলে তাৰ সকলোৱে পলাই গুচি গ'ল হয় জানো কিন্তু মানে কাষ্টাৰ্ডে একমাত্ৰ পাইৰেটটোক ফেচ কৰিবলৈ ৰৈ গ'ল আৰু সি কি কৈছে মানে সেই পাইৰেটটোৰ ওপৰত জঁপিয়াই পৰিলে আৰু নাকেৰে কি হৈছে ইঞ্জিনৰ নিচিনা ঘৰ শব্দ কৰি তাৰ ওপৰত জঁপিয়াই কৰিলে আৰু কি হৈছে তাৰ মানে crushed his tail like irons in a dungeon আৰু লোহাৰ মানে ৰেলিংছবিলাক মানে লোহাৰ যিবিলাক শিকলিবিলাকে যেনেকৈ ঝনঝন কৰি শব্দ কৰি হেৰি হয় তেনেকৈ তাৰ ওপৰত জঁপিয়াই পৰিলে তাৰ নেজডাল কোবাই কোবাই তাৰ ওপৰত জঁপিয়াই পৰিলে There's clattering sound and thus he jumped on the pirate like a robin preying on a worm. ঠিক যেনেকৈ ৰবিন নামৰ চৰাইটোৱে পোক পৰুৱা দেখিলে যেনেকৈ জঁপিয়াই পৰেগৈ ঠিক তেনেকৈ কাষ্টাৰ্ডে পাইৰেটৰ ওপৰত জঁপিয়াই পৰিলে Does he gobble the pirate every bit and save Belinda? আৰু এনেকৈ কি হৈছে সি জঁপিয়াই পৰি পাইৰেটটোক টুকুৰা টুকুৰকৈ খাই পেলালে আৰু এনেকৈ বেলিণ্ডাক সি ৰক্ষা কৰিলে How was Castor the dragon received after he had killed the pirate? SSLC 2018 ত আহিছিলে মানে পাইৰেটটোক মৰাৰ পিছত তাক কেনেকৈ মানুহখিনি মানে ঘৰৰ মানুহখিনিয়ে তাক ৰিচিভ কৰিছিলে মানুহখিনি বা পেটখিনি তাক ৰিচিভ কৰিছিলে After Castor had killed the dragon, he was given warm reception. Belinda embraced him, Master licked him, and Ink and Blink danced in happiness. All they moved circling and danced around him. So কি হৈছে যেতিয়া পাইৰেটটো মাৰিছিলে তে আনন্দতে কি হৈছে বেলিণ্ডাই তাক হাবতি ধৰিছিলে আৰু মাষ্টাৰে অৰ্থাৎ কুকুৰটোৱে কি কৈছে তাক লিকিং কৰিছিলে চেলেকিছিলে আৰু ইংক আৰু বিংকে কি হৈছে আনন্দতে জঁপিয়াই জঁপিয়াই নাচিছিলে আৰু সিহঁতি কি হৈছে আটায়ে মাজতে থৈ তাৰ চাৰিওকাষে আটাইখিনিয়ে ঘূৰি ঘূৰি নাচিছিলে Question 10. Give the description of fight between Castor the dragon and the pirate. SSLC 2019. তাহাঁতৰ মাজত যিটো যুদ্ধ হৈছিলে তাৰ ডেছক্ৰিপশ্যন বা বৰ্ণনা দিব লৈছে Castor the dragon snorted like an engine and clashed his nose, making clattering sound of iron shells in a prison cell. Then he jumped on the pirate as a robin preys a worm. The pirate fired 2 bullets, but it didn't hit. He drank some wine from the bottle of his pocket. Castor the dragon ate the pirate every bit. So কি হৈছে ড্ৰেগনটোৱে ইঞ্জিনৰ নিচিনাকৈ স্নৰ্ট কৰি পিনি কি হৈছে সি পাইৰেটটোৰ লগত যুদ্ধ কৰিছিলে অৰ্থাৎ তাৰ লোহাৰ শিকলিকেইডালে শিকলিৰ নিচিনাকৈ তাৰ নেজকেইডালে ইফালে সিফালে কোবাইছিলে আৰু তাৰপিছত সি কৈছে এনেকুৱাকৈ জাপ মাৰি পৰিছিলে যাতে ৰবিন চৰাইটোৱে যেনেকৈ তাৰ সন্মুখত পোক পৰুৱা দেখিলে জাপ মাৰি জঁপিয়াই পৰে ঠিক তেনেকৈ সেই পাইৰেটৰ ওপৰত কাষ্টাৰটোৱে জঁপিয়াই পৰিছিলে
পাইৰেটে নিজক বচাবৰ কাৰণে ফায়াৰ টু বুলেটছ দুটা বুলেট তাৰ গালে গুলি মাৰি পঠিয়াইছিলে বাট দে ডিডন্ট হিট কিন্তু সেইকেইটা তাৰ গাত নালাগিলে হি ড্ৰাংক some wine from a bottle in his pocket তাৰ পকেটৰ পৰা এটা বটল লৈ তাৰ পৰা মদ অলপ খালে কাষ্টাৰ্ড ড্ৰেগন এট দ্য পাইৰেট এভৰি বিট তাৰ পিছত কৈছে কাষ্টাৰ্ড ড্ৰেগনে কি কৰিলে সেই পাইৰেটজনক টুকুৰা টুকুৰকৈ খাই পেলালে Question 11. Give a description of Custard the dragon or how does the poet describe the appearance of the dragon or how does Custard the dragon look in appearance? Tinta proshno answer ketai. Custard looked like a real dragon. He had big sharp teeth. He also had spike on top and scales underneath. His mouth was like a fireplace and his nose was like a chimney. He had daggers like nails on his toes. So ki ase Custard dekhat dragonor nisnai asile aru ki ase tar daat bilak খুব ধাৰ তীক্ষ্ণ আছিল ডাঙৰ ডাঙৰ তীক্ষ্ণ দাঁত আছিল আৰু তাৰ মূৰৰ ফালে স্পাইক জুঙা ত্ৰিভুজাকৃতিৰ জুঙা অংশ আছিল মূৰৰ ওপৰত আৰু শৰীৰত স্কেল আছিল তাৰ মুখখন ফায়াৰপ্লেছৰ নিচিনা জুই ওলাই থাকে এনিতে আৰু তাৰ নাকেদি কৈছে চিমনি যেনেকৈ হাওলিয়ে দিয়ে তেনেকৈ নাকটোৱেদি হাৱা উলিয়াই দিয়ে আৰু তেওঁ ভৰিটি আছে টোজৰ ভৰি নখবিলাক কি আছে ভৰি ডেগাৰৰ নিচিনা আছিল বুলি কৈছে Question 12 Belinda trickled him She trickled him unmerciful. Ink Blink Master, they rudely call him Percival. They all sat laughing in the little red wagon at the Relio Trelio Cowardly Dragon. It was CBSE 2018 আহিছিলে 1 into 4 অর্থাৎ 4 মার্কস আহিছিলে Who was trickled by Belinda? Belinda কাক মানে কুলকুলাইছিলে Custard the Dragon was trickled by Belinda অর্থাৎ Belinda Custard the Dragon to কুলকুলাইছিলে বা কুলকুটাই দিছিলে Why was she trickle him? তেওঁ কিয় বাৰু মানে ভুকত কুটাই দিছিলে she trickled him to tease him and make fun of him. তাই তাক কি হৈছে ভুকত কুটাই একানে দিছিলে তাক টিজ কৰিবৰ কাৰণে আৰু make him fun of him তাক ধেমালি কৰিবৰ কাৰণে তাক ভুকত কুটাই দিছিলে. Who were Ink, Blink and Mustard? Ink, Blink and Mustard কোন বাৰু? Ink a little black kitten, Blink the grey mouse আৰু Mustard a little yellow dog. They are all Belinda's pet animals. এইবিলাক আটাইকেইটা কি হৈছে বেলিন্ডাৰ ঘৰুৱা পোহনীয়া জন্তু Why did they all laugh at him? সিহঁতি আটাইকেলে বা তাক হাঁহিছিলে Custard the dragon was a coward. Hence they all laughed at him. Custard the dragon কি হৈছে সেই কাৱাৰ্ড মানে ভয়াতুৰ আছিলে বা তিমিৰ আছিলে বা ভীৰু আছিলে আচলতে সেইকাৰণে সকলোৱে তাক হাঁহিছিলে কিয়নো সি সকলো সময়তে কি বুলি কৈছিলে যে মোক এটা নাইস সেফ কেজ লাগে হয় কিন্তু ফিজিক্যাল এপিয়াৰেন্সৰ ফালৰ পৰা ড্ৰেগনটোৱে যথেষ্ট ডাঙৰ আছে তাক দেখি মানুহে টেৰিফাইং তাৰ চেহেৰাটো ভয় খাইছিলে কিন্তু তথাপি হি উল্টা ড্ৰেগনটোৱে নিজে ভয় কৰিছিলে আৰু সেইকাৰণে তাক কাৱাৰ্ড বুলি কৈছিলে আৰু হেতি হাঁহিছিলে তাক হোপ তোমালোকে কোৱেশ্চনছ বিলাক বুজাত অসুবিধা হোৱা নাই মোৰ ভিডিওটো যদি তোমালোকৰ ভাল লাগিলে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ